মহাবীৰ লাচিতৰ জন্মৰ এই দিনটোত আমি আমাৰ সৌৰ্য বীৰ্য সাহস সন্মানৰ প্ৰতীক হেংদাং হাতত লৈ নদুৱাৰ সমষ্টিৰ যুৱ বন্ধুসকল আজি একত্ৰিত হৈছে। মহাবীৰ জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মহাবীৰ জনাৰ সাহস সৌৰ্য বীৰ্যক আমি আগত লৈ আগবাঢ়িব বিচাৰিছোঁ। জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে, অসমখন সমৃদ্ধিশালী কৰিবৰ কাৰণে এই হাতত হেংদাং লৈ কাকো আক্ৰমণ কৰিবলৈ নহয়, ইয়াক মৰণাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ নহয়। এইটো আমাৰ সংকল্প যে আমি এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লাগিব, আমাৰ পথাৰ বজাৰ দখল কৰিব লাগিব, আমাৰ ল'ৰা ছোৱালী সকলো দিশতে খেলা ধূলা সাহিত্য সংস্কৃতি আমাৰ সকলো দিশতে ল'ৰাখিনিক পাৰ্গত কৰি ল'ৰা ছোৱালীক আমি যাতে অসমখন কেতিয়াও পিছ পৰি নাথাকে, আমি দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমখন থিয় কৰাবৰ কাৰণে আমি কাম কৰিব লাগিব। লাচিতে যেনেকৈ কষ্ট কৰিছিল, সেই সময়ত স্বৰ্গদেউসকলৰ শাসনৰ কালত যেনেকৈ কষ্ট কৰিছিল, আজি বৰ্তমান অসমখনৰ সময়ৰ আহ্বান। আমাৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব, আমাৰ মাটি ভেটি ৰক্ষা কৰিব লাগিব, সাহসী পদক্ষেপ আগবঢ়াব লাগিব। তাৰ কাৰণে আমাৰ গৌৰৱ উজ্জ্বল যি ইতিহাস আছে, লাচিতে যি আদৰ্শ দেখাই থৈ গৈছে, তেওঁৰ সাহস সৌৰ্য বীৰ্যক আমি সন্মান শ্ৰদ্ধা জনাই আমি মাতৃভূমিৰ প্ৰতি সকলোৱে দায়িত্ব পালন কৰিবৰ কাৰণে আজি পবিত্ৰ 400 বছৰ পিছত পবিত্ৰ এই দিনটোত সকলো সংকল্পবদ্ধ ডেকা শক্তি হৈছে আৰু নদুৱাৰত সকলোৱে লাচিতৰ আদৰ্শক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে সাহসৰে এক পদক্ষেপ আগবঢ়াইছে।